নমস্কাৰ 2025-26 বৰ্ষৰ জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষা অহা 4 জানুৱাৰী 2026 তাৰিখ দেওবাৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। অসমৰ সকলো জিলাৰ জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ সকলো শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। তুমি নিশ্চয় এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা। সেইবাবে মই পৰীক্ষা সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ কথা তোমাক জনাব বিচাৰিছো। পৰীক্ষাৰ প্ৰশ্নসমূহ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ হ'ব। তাৰ মানে হ'ল তোমাৰ প্ৰশ্ন কাকতৰ সকলো প্ৰশ্ন MCQ ধৰণৰ হ'ব। তুমি বাৰু MCQ মানে কি জানানে? ধৰা প্ৰশ্নটো হ'ল অসমৰ ৰাজধানীৰ নাম কি? অপশ্যন A জাগিৰোড, অপশ্যন B চৰাইদেউ, অপশ্যন C দিছপুৰ, অপশ্যন D সৰ্থেবাৰী। ABCD এই 4টা বিকল্প বা অপশ্যনৰ এটাহে শুদ্ধ আৰু তোমাৰ কাম হ'ল শুদ্ধ উত্তৰটো বাছি উলিওৱা। তুমি জানা যে শুদ্ধ উত্তৰটো অপশ্যন C, কিন্তু উত্তৰটো লিখিবা ক'ত? উত্তৰ লিখিবলৈ তোমাক এখন বিশেষ কাগজ দিয়া হ'ব, যাৰ নাম হ'ল OMR। আহাচোন এতিয়া OMRৰ বিষয়ে অলপ জানি লওঁ। OMR তুমি যিহেতু এখনেই পাবা, সেইবাবে ইয়াত লিখোতে তুমি খুব সাৱধান হ'ব লাগিব। ক'লা বল পেন ব্যৱহাৰ কৰিব লাগিব। OMR খনৰ একেবাৰে ওপৰ অংশত প্ৰথমে তুমি তোমাৰ নাম, ৰোল নং, শ্ৰেণী, জিলা আদি শুদ্ধকৈ লিখি ল'বা। তাৰ পাছত তুমি দেখিবা প্ৰশ্ন কাকতৰ কোড। তুমি নিজৰ প্ৰশ্ন কাকতখনত যি লিখা দেখিবা OMR খনত সেইটোকে ক'লা ৰঙেৰে এইদৰে পুৰাই দিবা। যদি কোড A হয় A তলৰ বৃত্তটো, আৰু যদি কোড B হয় B তলৰ বৃত্তটো ক'লা ৰং কৰি দিবা। এতিয়া মন কৰা, তুমি তোমাৰ ৰোল নম্বৰটো OMR খনত কিদৰে পুৰাবা? এইবাৰ প্ৰত্যেকৰে ৰোল নম্বৰ 6টা অংকৰ সংখ্যাৰ হ'ব। প্ৰথমে এই বাকচত তোমাৰ ৰোল নম্বৰটো লিখি ল'বা। ধৰা হ'ল তোমাৰ ৰোল নম্বৰ 302467। প্ৰথম অংকটো 3, গতিকে 3 শাৰীত থকা প্ৰথম বৃত্তটো ক'লা কৰিব লাগিব। দ্বিতীয় অংকটো 0, গতিকে 0ৰ শাৰীত থকা দ্বিতীয় বৃত্তটো ক'লা কৰিব লাগিব। তৃতীয় অংকটো 2, গতিকে 2ৰ শাৰীত থকা তৃতীয় বৃত্তটো ক'লা কৰিব লাগিব। ঠিক এইদৰেই 4ৰ বাবে 4ৰ শাৰীত থকা 4 নম্বৰ বৃত্তটো, 6ৰ বাবে 6ৰ শাৰীত থকা 5 নম্বৰ বৃত্তটো আৰু 7ৰ বাবে 7ৰ শাৰীত একেবাৰে শেষত থকা বৃত্তটো এইদৰে ক'লা কৰিব লাগিব। যদি কোনো পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ 400733 হয়, তেওঁ এইদৰে নিজৰ ৰোল নম্বৰটো OMR খনত পূৰ কৰিব লাগিব। এতিয়া আহিছো তুমি OMR খনত উত্তৰবোৰ কিদৰে পুৰাবা। OMR খনলৈ চোৱাচোন, ইয়াত বিষয় 6টা আছে। এইটো ক অংশ আৰু বিষয় অসমীয়া, অৰ্থাৎ তোমাৰ প্ৰশ্ন কাকতৰ প্ৰথমতে থকা বিষয় অসমীয়া প্ৰশ্নৰ উত্তৰসমূহ তুমি ইয়াতে কৰিব লাগিব। ইয়াত প্ৰশ্ন নম্বৰ 1ৰ পৰা 15লৈ মুঠতে 15টা প্ৰশ্ন আছে। ধৰি লোৱা প্ৰথম প্ৰশ্নটো হ'ল বিহগী কবি বুলি কাক কোৱা হয়? অপশ্যন A নৱকান্ত বৰুৱা, অপশ্যন B নলিনীবালা দেৱী, অপশ্যন C চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন D ৰঘুনাথ চৌধাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D। গতিকে তুমি কি কৰিবা? একদম ঠিক ভাবিছা। 1ৰ কাষত থকা এই 4টা বৃত্তৰ ভিতৰত Dৰ তলৰ বৃত্তটো এনেদৰে ক'লা কৰি দিবা। এতিয়া ধৰা ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অপশ্যন A। তুমি তেতিয়া OMR খনত 2ৰ কাষত থকা A তলৰ বৃত্তটো ক'লা কৰিবা। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি অপশ্যন C হয়, তেতিয়া তুমি 3ৰ কাষৰ C তলৰ বৃত্তটো ক'লা কৰি দিবা। আকৌ যদি 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অপশ্যন A হয়, তেতিয়া তুমি এইদৰে 4ৰ কাষৰ A তলৰ বৃত্তটো ক'লা কৰি দিবা। মুঠতে মনত ৰাখিবা, প্ৰশ্ন কাকতত প্ৰশ্নৰ নম্বৰ যিদৰে থাকিব, OMR খনত তাৰ উত্তৰো সেইমতে কৰিব লাগিব। এইখিনিতে তোমাক মই আৰু এটা কথা কৈ থওঁ। বৃত্তটো ক'লা কৰোঁতে ক'লাখিনি যাতে বাহিৰ নহয়, সেইটো বিশেষভাৱে মন কৰিবা। অসমীয়াৰ পিছতেই থাকিব ইংৰাজী।
ইংৰাজীতো 15টা প্ৰশ্ন থাকিব। প্ৰশ্ন নম্বৰ ভালদৰে মন কৰিবা। 1ৰ পৰা নহয়, এইবাৰ ইংৰাজী প্ৰশ্ন নম্বৰ 16ৰ পৰা 30লৈ থাকিব। OMRখনতো এইদৰেই লিখা আছে চোৱাচোন, গতিকে ভুল নকৰিবা। কোনোবাই যদি ইংৰাজীৰ উত্তৰ আগতে কৰিব বিচাৰা, প্ৰশ্ন নম্বৰ চাইহে কৰিবা, অৰ্থাৎ 1ৰ পৰা আৰম্ভ নকৰিবা। মূল কথা হ'ল প্ৰশ্ন নম্বৰ চাবা আৰু সেইমতে OMRত উত্তৰ কৰিবা। আকৌ কৈছো, OMR কিন্তু এখনেই পাবা, গতিকে এবাৰ যদি কিবা ভুল হয় বা OMRখন লেতেৰা হয়, তোমাক নতুন এখন OMR দিয়া নহ'ব। চোৱা গণিতৰ অংশটোলৈ, অৰ্থাৎ গ অংশটোলৈ। ইয়াত 31 নম্বৰৰ পৰা 50লৈ, অৰ্থাৎ মুঠ 20টা প্ৰশ্নৰ উত্তৰ তুমি কৰিব লাগিব আৰু উত্তৰ লিখাৰ নিয়ম অসমীয়া ইংৰাজীৰ দৰে একেই হ'ব। ঘ অংশ হৈছে বিজ্ঞান। ইয়াত প্ৰশ্ন নম্বৰ 51ৰ পৰা 65লৈ মুঠ 15টা প্ৰশ্ন থাকিব। ঙ অংশ সমাজ বিজ্ঞান সাধাৰণ জ্ঞান। ইয়াত প্ৰশ্ন নম্বৰ 66ৰ পৰা 85লৈ মুঠ 20টা প্ৰশ্ন থাকিব। আৰু চ অংশ অৰ্থাৎ শেষৰ অংশটো হ'ল মানসিক সামৰ্থ্য। ইয়াত প্ৰশ্ন নম্বৰ 86ৰ পৰা 100লৈ মুঠ 15টা প্ৰশ্ন থাকিব। MCQ সন্দৰ্ভত তোমাক এটা জৰুৰী কথা কওঁ, মন দিবা। MCQত মাল্টিপল কাৰেক্ট অপশ্যনৰ প্ৰশ্ন আহিব। মাল্টিপল কাৰেক্ট মানে হ'ল এটা প্ৰশ্নৰ শুদ্ধ উত্তৰ এটাতকৈ বেছি। এই প্ৰশ্নটো চোৱাচোন, ইয়াত 4টা বাক্য আছে আৰু কোনটো শুদ্ধ সেইটো সুধিছে। অপশ্যন কেইটা দেখি ধৰিব পাৰিছানে যে প্ৰশ্নটোৰ 2টা বা 3টা বাক্য শুদ্ধ। গতিকে এনেধৰণৰ প্ৰশ্নত তুমি কি কৰিবা জানানে? বাক্যকেইটাত প্ৰথমে সোঁফালে শুদ্ধ অশুদ্ধ চিন দি যাবা। প্ৰথমটো শুদ্ধ, দ্বিতীয়টো অশুদ্ধ, তৃতীয়টো শুদ্ধ আৰু চতুৰ্থটো অশুদ্ধ। শুদ্ধ অশুদ্ধৰ চিন দিয়াৰ বাবে স্পষ্ট হৈ পৰিল প্ৰথম আৰু তৃতীয় এই বাক্য দুটা শুদ্ধ। গতিকে অপশ্যন চি হ'ল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ। এইখিনিতেই মোৰ ফালৰ পৰা তোমাক এটা পৰামৰ্শ দিছো দেই। তুমি প্ৰশ্ন কাকতখনত প্ৰথমতে শুদ্ধ উত্তৰবোৰত টিক কৰি ল'বা। OMRখনত তাৰ পাছতহে প্ৰশ্ন কাকতৰ পৰা চাই শুদ্ধ অপশ্যনৰ ঘূৰণীয়াটো ক'লা কৰিবা। এনেকৈ কৰিলে ভুল হোৱাৰ সম্ভাৱনা কম হয়। এতিয়া আহোঁ প্ৰশ্নৰ মূল্যাংকলৈ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1। ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ বা নিগেটিভ মাৰ্কিং নাই। পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে যিদৰে 4 নম্বৰকৈ দিয়া হ'ব, প্ৰতিটো ভুল উত্তৰত 1 নম্বৰকৈ কটাও যাব। সেইবাবে তুমি অনুমানত বা খৰখেদাকৈ OMRখনত উত্তৰ নিলিখিবা। যদি তুমি কোনো প্ৰশ্নৰ উত্তৰ নাজানা, OMRখনত সেই প্ৰশ্নটো এৰি দিবা, কাৰণ উত্তৰ নিদিলে তাৰ মূল্যায়ন কৰা নহয়। নিগেটিভ মাৰ্কিঙৰ কথা ভাবি ভয় নাখাবা, কিন্তু তুমি মাথো সাৱধান আৰু সতৰ্ক হৈ উত্তৰসমূহ কৰিব লাগিব। আগন্তুক পৰীক্ষা সম্বন্ধে তোমাক জনাবলগীয়া আটাইবোৰ কথা ক'লো। তুমি ধীৰে সুস্থিৰে সময়ৰ হিচাপ ৰাখি আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে পৰীক্ষাটো দিবা। তোমালৈ বহুত শুভেচ্ছা থাকিল। তোমাৰ পৰীক্ষা ভাল হ'বই।